মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো LPNME স্যাৰ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনৰ পাঠ নম্বৰ 5 যাৰ নাম হৈছে মৌলিক সংখ্যা। এই পাঠটোত থকা যি কৰিছাও আহা 5.1 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সো এক নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। Number 1, at which card number Kunal and Rahul did shake hands with each other for the 5th time? আৰু সো অসমীয়াত কি কৈছে প্ৰশ্নটো কোনখন কাৰ্ডৰ সংখ্যাৰ বাবে কুনাল আৰু ৰাহুলে পঞ্চমবাৰৰ বাবে কৰমৰ্দন কৰিছিল। এই প্ৰশ্নখিনি সমাধান কৰাৰ বাবে আগৰ পেজটোত থকা বন্ধুত্বৰ খেল নামৰ যি পেৰাগ্ৰাফ দি আছে এই পেৰাগ্ৰাফটো আমি পোনপ্ৰথমে পঢ়ি ল'ব লাগিব। সো কি লিখা আছে কুনাল আৰু ৰাহুল একেটা শ্ৰেণীত পঢ়ে। শ্ৰেণীকোঠাত শিক্ষকে তেওঁলোক দুয়োৰে লগত এটা বন্ধুত্বৰ খেল খেলিবলৈ থিৰাং কৰিলে। তেওঁ 1 পৰা 40 লৈ সংখ্যা লিখা থকা এজাপ কাৰ্ড আনি মেজৰ ওপৰত থলে। তাৰ পাছত তেওঁ খেলৰ নিয়মটোৰ বিষয়ে এনেদৰে ক'লে, মই 1 পৰা আৰম্ভ কৰি 40 লৈ কাৰ্ডবোৰ এখনৰ পিছত এখনকৈ ল'ম আৰু সংখ্যাটো পঢ়ি শুনাম। অৰ্থাৎ ছাৰে কি কৰিছে 1 পৰা 40 লৈকে সংখ্যাখিনি লিখি আনিছে আৰু ছাৰে 1 পৰা 40 লৈকে গোটেই সংখ্যাখিনি মাতি পেলাই শুনাব। তেওঁ পুনৰ ক'লে, তেওঁ মানে হৈছে ছাৰে কৈছে যে যদি পঢ়ি শুনোৱা সংখ্যাটো 2ৰ এটা গুণিতক হয় তেন্তে কুনালে নমস্কাৰ বুলি ক'ব। অৰ্থাৎ ইয়াত চোৱা আমি এটা সংখ্যা পাইছোঁ, এটা শব্দ পাইছোঁ গুণিতক। এতিয়া চোৱা গুণিতক মানে কি? গুণিতক মানে হৈছে এটা সংখ্যাৰ লগত যেতিয়া আমি আন এটা সংখ্যা পূৰণ কৰিম, আৰু যি আমি পূৰণফলটো পাম 2ৰ লগত 1 পূৰণ কৰিলে কিমান পাম? 2 পাম। এই যে পূৰণফলটো যে পালোঁ এই পূৰণফলটোকে কি বুলি কোৱা হয়? গুণিতক বুলি কোৱা হয়। আৰু যাক ইংলিছত কি বুলি কোৱা হয়? মাল্টিপুল বুলি কোৱা হয়। MULTI মাল্টিপিএল। অৰ্থাৎ এই 2 সংখ্যাটো 2ৰ গুণিতক। ঠিক তেনেদৰে 2 2 গুণ কিমান হয়? 4। তাৰপিছত যেনে 2 3 গুণ কিমান? 6। তাৰপিছত 2 4 গুণ 8, 2 5 গুণ কিমান? 10। তাৰপিছত 2 6 গুণ 12। এই যে ইয়াত 2 পালোঁ, 4 6 8 10 12 পালোঁ যে এই গোটেই সংখ্যাখিনি 2ৰ কি হ'ব? গুণিতক। অৰ্থাৎ 2ৰ যেতিয়া গুণিতক ক'ব তেতিয়া আমি কিমান লিখিম? 2 4 6 8 10 12। তাৰপিছত 14 16 তাৰপিছত 18 এই গোটেই সংখ্যাখিনি কি হ'ব? 2ৰ গুণিতক হ'বগৈ। যেতিয়া 2ৰ গুণিতক পাব তেতিয়া কুনালে কি বুলি ক'ব? নমস্কাৰ বুলি ক'ব। আৰু যদি সংখ্যাটো 5ৰ গুণিতক হয় তেন্তে ৰাহুলে হেল্ল' বুলি ক'ব। যেতিয়া সংখ্যাটো 5ৰ গুণিতক, এতিয়া 5ৰ গুণিতক কোনখিনি হ'ব? এতিয়া 5ৰ লগত 1 পূৰণ কৰা, 5 1 গুণ কিমান? 5। তাৰপিছত 5 2 গুণ কিমান? 5 2 গুণ 10। তাৰপিছত 5 3 গুণ 15। এই যে সংখ্যাখিনি যে পাইছোঁ আমি এইখিনি হ'ল কি? 5ৰ গুণিতক। যেনে 5 10 15 তাৰপিছত কিমান আহিব? 20 25 30 35 40 এই সংখ্যাখিনি হ'ব 5ৰ গুণিতক। যেতিয়া 5ৰ গুণিতকখিনি পাব তেতিয়া ৰাহুলে কি বুলি ক'ব? হেল্ল' বুলি ক'ব। কিন্তু কুনাল আৰু ৰাহুলে যদি একেলগে নমস্কাৰ আৰু হেল্ল' বুলি কয় দুয়ো ইজনে সিজনক কৰমৰ্দন কৰিব। কৰমৰ্দন মানে হৈছে হেণ্ডশ্বেক কৰিব। যেতিয়া কুনালে নমস্কাৰ বুলি ক'ব আৰু ৰাহুলে হেল্ল' বুলি ক'ব, য'ত একেলগে ক'ব তাত সিহঁতি নমস্কাৰ আৰু হেল্ল' নকৈ কি কৰিব? কৰমৰ্দন কৰিব, তাত হেণ্ডশ্বেক কৰিব। আটাইকেইখন কাৰ্ড নোহোৱালৈকে খেলটো চলি থাকিব। এতিয়া চিন্তা কৰোঁ আহা, কোনকেইটা সংখ্যাৰ বাবে কুনালে নমস্কাৰ বুলি ক'ব? এই কুনালে কোনকেইটা সংখ্যাৰ বাবে নমস্কাৰ বুলি ক'ব? সংখ্যাকেইটা হ'ব যিহেতু 2ৰ গুণিতক কি হ'ব? 2 হ'বগৈ। তাৰপিছত 4 6 8 10 12 14 তাৰপিছত 16 18 তাৰপিছত 20 2 10 গুণ 20 2 11 কিমান হ'ব? 22। তাৰপিছত কিমান আহিব? 24 26 28 28 পিছত 30 32 34 36 38 40 এই গোটেইখিনি সংখ্যা হৈছে 2ৰ গুণিতক। যেহেতু আমাক চোৱা ছাৰে কি কৰিছে 1 পৰা 40 লৈকে সংখ্যাখিনি লিখিছে, সেইকাৰণে আমি ইয়াত 40 লৈকে সংখ্যাখিনি লিখিম আৰু এই সংখ্যাখিনি হ'ল আমাৰ 2ৰ গুণিতক। এই সংখ্যাকেইটা হ'ল 2ৰ গুণিতক। এই সংখ্যাখিনিৰ কাৰণে কুনালে কি বুলি ক'ব? নমস্কাৰ বুলি ক'ব। নমস্কাৰ বুলি ক'ব। আৰু চোৱা ইয়াত কি কৈছে? এই সংখ্যাবোৰ হৈছে 2 4 6 8 10 12 হয়নে? হয়। চোৱা ইয়াত 2 4 6 8 10 12 এই সংখ্যাখিনিৰ কাৰণে কি বুলি ক'ব? কুনালে নমস্কাৰ বুলি ক'ব। কৈছে হয়নে? ইয়াত লিখিবা হয় বুলি লিখিবা। আৰু চোৱা ইংলিছত কি কৈছে?
Are these 2, 4, 6, 8, 10, 12 and so on? Yes. Yes. তাৰপিছত চোৱা কি কৈছে, কোনবোৰ সংখ্যাৰ বাবে ৰাহুলে হেল্ল' বুলি কৈছিল? কোনকেইটা সংখ্যাৰ বাবে ৰাহুলে হেল্ল' বুলি ক'ব? সংখ্যাকেইটা হ'ব, যিহেতু ইয়াত 5ৰ গুণিতক হ'ব, 5ৰ গুণিতক হ'লে কি বুলি ক'ব? ৰাহুলে হেল্ল' বুলি ক'ব। এতিয়া 5ৰ গুণিতক কি হ'ব? 5 1 গুণ কিমান? 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40, 5 9 গুণ 45, 45টো আমি নিলিখিম, কাৰণ ছাৰে কিমানলৈকে লিখিছিল? 1ৰ পৰা 40লৈকে লিখিছিল, হয়নে? সেইকাৰণে আমি 40লৈকে লিখিম। আৰু এই সংখ্যাখিনি হ'ব আমাৰ 5ৰ গুণিতক। এইখিনি হ'ল আমাৰ 5ৰ গুণিতক। এই সংখ্যাখিনিৰ কাৰণে ৰাহুলে কি বুলি ক'ব? হেল্ল' বুলি ক'ব। হেল্ল' বুলি ক'ব। এতিয়া চোৱা নেক্সট পেজত প্ৰশ্নখিনি কি দিয়া আছে। এই সংখ্যাবোৰ 5, 10, 15, 20 হয়নে? হয়। ইয়াত হ'ব উত্তৰটো হয়। আৰু ইংলিছত চোৱা কি কৈছে, আৰ দিছ 5, 10, 15, 20 এণ্ড ছ' অন? য়েছ। তাৰপিছত চোৱা প্ৰশ্নটো কি কৈছে, কোনটো সংখ্যাৰ বাবে তেওঁলোকে প্ৰথমবাৰ কৰমৰ্দন কৰিছিল? কৰমৰ্দন চোৱা কোনটো সংখ্যাৰ বাবে প্ৰথমে কৰিব? কৰমৰ্দন মানে চোৱা ইয়াতো থাকিব লাগিব, অৰ্থাৎ 2ৰো গুণিতক আৰু 5ৰো গুণিতক হ'ব লাগিব। য'ত 2ৰ গুণিতক আৰু 5ৰ গুণিতক একেলগে মিলিব, তাত সিহঁতে কি কৰিব? কৰমৰ্দন কৰিব। চ' ইয়াত 2 আছে, ইয়াত 2 নাই, ইয়াত 4 আছে, ইয়াত নাই, ইয়াত 6 আছে, ইয়াত নাই, ইয়াত 8 আছে, ইয়াত নাই, ইয়াত 10 আছে, ইয়াত 10 আছে। চ' ইয়াত 10 আছে, ইয়াতো 10 আছে। চ' ইয়াত কুণালে ইয়াত নমস্কাৰ নকয় আৰু ইয়াত ৰাহুলে হেল্ল' বুলি নকয়। সিহঁতে কি কৰিব? ইয়াত হেণ্ডশ্বেক কৰিবগৈ। অৰ্থাৎ প্ৰথমবাৰৰ বাবে এই 10 নম্বৰ সংখ্যাটো সিহঁতে কি কৰিব? পোনপ্ৰথমে কৰমৰ্দন কৰিব। কোনটো সংখ্যাৰ বাবে তেওঁলোকে প্ৰথমবাৰ কৰমৰ্দন কৰিছিল? সংখ্যাটো কিমান? 10। আৰু চোৱা ইংলিছত কি কৈছে, ফৰ হুইচ কাৰ্ড নাম্বাৰ ডিড দে শ্বেক দেয়াৰ হেণ্ডছ ফৰ দ্য ফাৰ্ষ্ট টাইম? সংখ্যাটো কিমান হ'ব? 10। তাৰপিছত চোৱা কি কৈছে, কোনটো সংখ্যাৰ বাবে তেওঁলোকে তৃতীয়বাৰ কৰমৰ্দন কৰিছিল? এতিয়া চোৱা 3 নম্বৰ বাৰ ক'ত কৰমৰ্দন কৰিব? চোৱা ইয়াত 12 আছে, ইয়াত 12 নাই, ইয়াত 14, ইয়াত 14 নাই, ইয়াত 16, ইয়াত 16 নাই, ইয়াত 18, 18 নাই, 20, 20, ইয়াতো 20 আছে, ইয়াতো 20 আছে। ইয়াত 2 নম্বৰ বাৰ কি কৰিব? সিহঁতে হেণ্ডশ্বেক কৰিবগৈ। তাৰপিছত ইয়াত 22 আছে, ইয়াত 22 নাই, ইয়াত 24, ইয়াত 24 নাই, ইয়াত 26, 26 নাই, ইয়াত 28, ইয়াত 28 নাই, ইয়াত কিমান আছে? 30 আছে, ইয়াতো কিমান আছে? 30 আছে। অৰ্থাৎ এই 30 নম্বৰ সংখ্যাটোত সিহঁতে কি কৰিব? তৃতীয়বাৰৰ কাৰণে কৰমৰ্দন কৰিব। ইয়াত চোৱা কোনটো সংখ্যাৰ বাবে তেওঁলোকে তৃতীয়বাৰ কৰমৰ্দন কৰিছিল? সংখ্যাটো কিমান হ'ব? 30। 30 নম্বৰ সংখ্যাটোত সিহঁতে কি কৰিব? কৰমৰ্দন কৰিবগৈ। ফৰ হুইচ নাম্বাৰ ডিড দে শ্বেক দেয়াৰ হেণ্ডছ ফৰ দ্য থাৰ্ড টাইম? সংখ্যাটো কিমান হ'ব? 30। তাৰপিছত চোৱা 25 সংখ্যাটো এনেকুৱা এখন সংখ্যাকাৰ হয়নে যাৰ বাবে দুয়ো নমস্কাৰ আৰু হেল্ল' বুলি ক'ব আৰু কৰমৰ্দন কৰিব? চোৱা 25 সংখ্যাটো আমাৰ দুইটাতে আছে নেকি? চোৱাচোন ইয়াত 25টো কিমান? 25টো কিমান নহয়, 25টো চোৱা ইয়াত কিমান আছে? 22 আছে, 24 আছে, ইয়াত 25টো নাই, কিন্তু ইয়াত 25 আছে, হয়নে? তাৰমানে এই 25 সংখ্যাটো 2ৰ কি নহয়? 2ৰ গুণিতক নহয়। 25 সংখ্যাটো এনেকুৱা এখন সংখ্যাকাৰ হয়নে যাৰ বাবে দুয়ো নমস্কাৰ আৰু হেল্ল' বুলি ক'ব আৰু কৰমৰ্দন কৰিব নহয়? 25 সংখ্যাটো চোৱা আমাৰ 2ৰ গুণিতকত নাই, হয়নে? 22, 24, 26 আছে, ইয়াত 25টো নাই, হয়নে? তাৰমানে এইটো কি নহ'ব? কৰমৰ্দন নকৰিব সিহঁতি। আৰু ইয়াত লিখিবা ইজ 25 এ কাৰ্ড নাম্বাৰ চ' ডেট দে বথ চে হাই এণ্ড হেল্ল' এণ্ড মেড এ হেণ্ডশ্বেক? নো। তাৰপিছত 25 সংখ্যাটো 2 আৰু 5 উভয়ৰে গুণিতক হয়নে? 25 সংখ্যাটো চোৱা 2ৰ গুণিতক নহয়। 25 সংখ্যাটো চোৱা ইয়াত নাই, কিন্তু ইয়াত আছে, হয়নে? ইয়াত আছে, কিন্তু এই 2ৰ গুণিতক নহয়। তাৰমানে এইটো কি হ'বগৈ? নহয় বুলি হ'বগৈ, হয়নে? নহয়, নহয় বুলি হ'ব। আৰু ইংলিছত হ'ব ন' বুলি। ইজ 25 এ মাল্টিপুল অফ বথ 2 and 5? নো। আমি মন কৰিলোঁ যে 10, 20, 30 ইত্যাদি সংখ্যাবোৰ 2 আৰু 5ৰ উভয়ৰে গুণিতক, গতিকে এই সংখ্যাবোৰ 2 আৰু 5ৰ সাধাৰণ গুণিতক। অৰ্থাৎ চোৱা ইয়াত চোৱা 10 আছে, ইয়াতো 10 আছে, ইয়াত 20 আছে, ইয়াতো 20 আছে, ইয়াত 30 আছে, ইয়াত 30 আছে, ইয়াত চোৱা 40 আছে, ইয়াতো কিমান আছে? 40 আছে। এই যে সংখ্যাখিনি যে মিলিছে 2ৰ গুণিতকখিনি আৰু যে 5ৰ গুণিতকখিনি যে মিলিছে, এই সংখ্যাখিনিকে কি বুলি কোৱা হয়? সাধাৰণ গুণিতক বুলি কোৱা হ'ব। সাধাৰণ গুণিতক। সাধাৰণ গুণিতক। আৰু যাক ইংলিছত কি বুলি কোৱা হয়? কমন, COMMON, কমন মাল্টিপুল, MULTIPLE মাল্টিপুল। এতিয়া কমন মাল্টিপুল বা সাধাৰণ গুণিতকখিনি আমি কি পালোঁ? 10 পাইছোঁ, তাৰপিছত 20, তাৰপিছত 30 আৰু কিমান পাইছোঁ? 40। এইখিনি হ'ল আমাৰ সাধাৰণ গুণিতক। এতিয়া চোৱা প্ৰশ্নত কি কৈছে, কোনখন কাৰ্ডৰ সংখ্যাৰ বাবে কুণাল আৰু ৰাহুলে পঞ্চমবাৰৰ বাবে কৰমৰ্দন কৰিছিল? পঞ্চমবাৰৰ কাৰণে ক'ত হেণ্ডশ্বেক কৰিছিল চোৱাচোন। 10ত প্ৰথমবাৰৰ কাৰণে কৰিছিল, 20ত 2 নম্বৰ বাৰৰ কাৰণে কৰিছিল,
30ত 3 নম্বৰ কাৰণে কৰিব হেণ্ডশেক 40ত 4 নম্বৰৰ কাৰণে কি কৰিব হেণ্ডশেক কৰিব কিন্তু ইয়াত কৈছে পঞ্চমবাৰ অৰ্থাৎ 5th টাইম অৰ্থাৎ পঞ্চমবাৰত কোনটো সংখ্যাত কৰমৰ্দন কৰিব সো ইয়াত যেহেতু সংখ্যাটো নাই হয়নে তাৰ মানে ইয়াৰ এনসাৰটো কি হ'বগৈ 1 নম্বৰৰ সলিউশনটো হ'ব নো আৰু অসমীয়াত হ'লে লিখিবা নহয় বুলি ইংলিছত হ'লে নো বুলি লিখিবা আৰু অসমীয়াত লিখিবা নহয় বুলি অৰ্থাৎ চোৱা 10ত প্ৰথমবাৰৰ কাৰণে হেণ্ডশেক কৰিব 20ত 2 নম্বৰ কাৰণে কৰিব 30ত 3 নম্বৰ কাৰণে হেণ্ডশেক কৰিব 40ত 4 নম্বৰৰ কাৰণে হেণ্ডশেক কৰিব চোৱা যেহেতু ইয়াত আমাৰ 40ৰ বেছি সংখ্যা লিখাই নাই আমি হয়নে সাৰে কি কৰিছিল 1ৰ পৰা 40 লৈকে সংখ্যাখিনি লিখি আনিছিল সেই কাৰণে 5 নম্বৰ কাৰণে কি নহবগৈ ইয়াত হেণ্ডশেক কৰিব নোৱাৰিবগৈ 4 বাৰহে কি কৰিব পাৰিব হিহঁতি হেণ্ডশেক কৰিব পাৰিব সেই কাৰণে ইয়াৰ এনসাৰটো কি হ'বগৈ নো হ'বগৈ সো তাৰপিছত কি কৈছে 2 নম্বৰ প্ৰশ্নটো ইংলিছত চাই লোৱা হাউ মেনি টাইমছ ডিড কুনাল সে হাই অনলি আৰু অসমীয়াত কি হৈছে চোৱা কিমানবাৰ কুনালে অকলে নমস্কাৰ বুলি কৈছিল 2 নম্বৰ সলিউশন চোৱা কি কৈছে কিমানবাৰ কুনালে অকলে নমস্কাৰ বুলি কৈছিল চোৱা এইটো কুনালে কিমানবাৰ নমস্কাৰ বুলি কৈছিল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 কিমানবাৰ কৈছিল 20 বাৰ কৈছিল ইয়াৰ উত্তৰটো লিখিবা 20 বুলি লিখিবা আৰু চোৱা অসমীয়াত কি কৈছে কিমানবাৰ কুনালে অকলে নমস্কাৰ বুলি কৈছিল 20 হ'ব ইংলিছত লিখিলে 20 হ'ব অসমীয়াত লিখিলে 20 হ'ব হয়নে অৰ্থাৎ 2 নম্বৰৰ এনসাৰটো কিমান হ'ব 20 তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে ইংলিছত চাই লোৱা প্ৰথমে হাউ মেনি টাইমছ ডিড ৰাহুল সে হেল্ল' অনলি আৰু অসমীয়াত কৈছে কিমানবাৰ ৰাহুলে অকলে হেল্ল' বুলি কৈছিল চোৱা ৰাহুলে হেল্ল' বুলি কিমানবাৰ কৈছিল ইয়াত 3 নম্বৰৰ এনসাৰ 3 নম্বৰৰ সলিউশন চোৱা ৰাহুলে কিমানবাৰ হেল্ল' বুলি কৈছিল 1 2 3 4 5 6 7 8 বাৰ হয়নে সেই কাৰণে ইয়াৰ এনসাৰটো কিমান হ'ব 8 হ'বগৈ চোৱা অসমীয়াত লিখিলো 8 হ'ব হয়নে আৰু ইংলিছত লিখিলো 8 হ'ব এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ তাৰপিছত চোৱা 4 নম্বৰটো কি কৈছে হাউ মেনি টাইমছ ডিড দে শেক দেয়াৰ হেণ্ডছ আৰু অসমীয়াত কি কৈছে চোৱা তেওঁলোকে কিমানবাৰ কৰমৰ্দন কৰিছিল চোৱা কিমানবাৰ হেণ্ডশেক কৰিছিল 10ত একবাৰ কৰিছিল 20ত একবাৰ কৰিছিল 30ত একবাৰ কৰিছিল আৰু 40ত একবাৰ কৰিছিল হয়নে অৰ্থাৎ 4 বাৰ কৰিছিল তাৰ মানে 4 নম্বৰৰ সলিউশন হ'ব 4 নম্বৰৰ উত্তৰটো কিমান হ'বগৈ 4 ইয়াৰ পাছত 5 নম্বৰটো চোৱা প্ৰথমে ইংলিছত চাই লোৱা লেট আছ অবজাৰ্ভ দ্য মাল্টিপলছ অফ 2 and 5 ইন দ্য ফলোয়িং টেবুল আৰু অসমীয়াত কি কৈছে চোৱা তলৰ তালিকাখনত 2 আৰু 5ৰ গুণিতকবোৰ মন কৰোঁ আহা চোৱা ইয়াত 2ৰ গুণিতক দিছে 2ৰ গুণিতককেইটা এই চাইডত লিখা আছে 2ৰ গুণিতককেইটা হ'ল 2 4 6 8 10 12 14 16 18 20 এইকেইটা হ'ল 2ৰ গুণিতক আৰু 5ৰ গুণিতককেইটা হৈছে 5 × 5 5 2 × 10 5 3 × 15 5 4 × 20 এইকেইটা হৈছে 5ৰ গুণিতক এতিয়া কৈছে যে ওপৰৰ ছবিখন বন্ধুত্বৰ খেলটোৰ সৈতে কিদৰে সম্পৰ্কিত কৰিব পাৰিম এতিয়া চোৱা ইয়াত আমি দেখিবলৈ পাইছোঁ চোৱা ইয়াত 10 2ৰ গুণিতক হয় 5ৰ গুণিতক হয় আকৌ 20 চোৱা 2ৰ গুণিতক হয় আকৌ 5ৰ গুণিতক হয় তাৰ মানে এই যে 2টো আছে 5টো আছে 10 সংখ্যাটো আৰু এই 20 সংখ্যাটো চোৱা 2ৰ গুণিতক হয় আকৌ 5ৰ গুণিতক হয় এই সংখ্যাকেইটা কি বুলি কোৱা হয় সাধাৰণ গুণিতক বুলি কোৱা হয় অৰ্থাৎ 5ৰ উত্তৰটো এইদৰে লিখিবা নম্বৰ 5ৰ সলিউশন এইটো লিখিবা যে এইদৰে লিখিবা যে খেলটো এটা বন্ধুত্বৰ খেল ইয়াত লিখিবা যে বন্ধুত্বৰ খেল বুলি লিখিবা খেলটো এটা বন্ধুত্বৰ খেল এইটো হ'ল 5 নম্বৰৰ উত্তৰ আৰু ইংলিছত লিখিবা যদি ইংলিছত যদি লিখা তেতিয়াহ'লে লিখিবা যে 5 নম্বৰৰ সলিউশন দ্য গেম ইজ এ ফ্ৰেণ্ডশ্বিপ FRIEND ফ্ৰেণ্ড SHIP ফ্ৰেণ্ডশ্বিপ গেম GAME গেম ইংলিছত হ'লে এইদৰে লিখিবা আৰু অসমীয়াত হ'লে লিখিবা যে খেলটো এটা বন্ধুত্বৰ খেল যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে এইটো হ'ল আমাৰ 5 নম্বৰৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ আৰু চোৱা কি কৈছে ওপৰৰ তালিকাখনত 40 লৈ সংখ্যাবোৰ বহাই তালিকাখন প্ৰস্তুত কৰা আৰু ইংলিছত কৈছে এক্সটেণ্ড দ্য টেবুল আপ টু দ্য নাম্বাৰ 40 কনষ্ট্ৰাক্ট দ্য টেবুল অৰ্থাৎ 40 লৈ সংখ্যাখিনি আমি কি কৰিব লাগিব বহাই পেলাই তালিকাখন প্ৰস্তুত কৰিব লাগিব এতিয়া চোৱা মই ইয়াত আগতীয়াকৈ ইয়াত তালিকাখন বনাই থৈছিলোঁ এই চাইডে চোৱা তলফালে লিখিছোঁ সংখ্যাখিনি 1ৰ পৰা 40 লৈকে লিখিছোঁ তলফালে সংখ্যাখিনি 40 লৈকে লিখা আছে আৰু চোৱা সোঁ চাইডে আমি এই চাইডে গুণিতকখিনি লিখিছিলোঁ 1ৰ পৰা কিমানলৈকে চোৱা 1ৰ পৰা 40 লৈকে লিখা আছে গুণিতকখিনি এতিয়া চোৱা 1 সংখ্যাটো
প্ৰতিটো সংখ্যাৰে গুণিতক। এই কথাটো মনত ৰাখিবা, এক সংখ্যাটো প্ৰতিটো সংখ্যাৰে গুণিতক। ইয়াত চোৱা 2ৰ গুণিতকখিনি লিখা আছে 2 × 2 2 × 4 6 8 10 12 14 16 18 20 22 24 26 28 30 32 36 37 38 40 এইকেইটা হ'ল 2ৰ গুণিতক। তাৰপিছত 3ৰ গুণিতকখিনি লিখিবা 3 × 1 3 তাৰপিছত 6 9 12 15 3 6 × 18 3 7 × 21 3 8 × 24 3 9 × 27 3 10 × 30 তাৰপিছত 33 36 39 এইখিনি হ'ল 3ৰ গুণিতক। ঠিক তেনেদৰে 4ৰ গুণিতকখিনি লিখি আছে ইয়াত, 5ৰ গুণিতকখিনি লিখা আছে 40লৈকে, 6ৰ গুণিতকখিনি লিখা আছে 40লৈকে, তাৰপিছত 7ৰ গুণিতকখিনি লিখা আছে, 8ৰ গুণিতকখিনি লিখা আছে, 9ৰ গুণিতকখিনি লিখা আছে। ইয়াত চাই ল'বা 9ৰ গুণিতকখিনি চোৱা 9 × 9 লিখিবা, 9ৰ ঘৰটোত লিখিবা, তাৰপিছত 9 × 2 = 18 ইয়াত 18 তলত লিখিবা 18 নম্বৰ ঘৰটোত, তাৰপিছত ইয়াত লিখিবা 3 × 9 কিমান 27 3 8 × 36লৈকে লিখিবা, তাৰপিছত 3 × 9 27 4 × 9 36 তাৰপিছত 10 লিখিবা 10 × 1 10 10 × 2 20 10 3 × 30 10 4 × 40 তাৰপিছত 5ৰ লিখিবা 5 বোলে 10লৈকে লিখিছোঁ 11 12 ঠিক তেনেদৰে এইটো পূৰণ কৰি লিখি দিবা। 14 × 14 লিখিবা 14 2 কিমান 28 হয়নে। তাৰপিছত 15 লিখিবা 15 × 15 15 2 30 3 15 45 45টো ইয়াত নালাগে 40লৈকে লিখিব লাগে আমি। ইয়াত চোৱা ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ গুণিতকৰ তালিকাখন লিখি ল'বা 40লৈকে। চ' ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ তালিকাখন ইয়াৰ পৰা পূৰ কৰি ল'বা। এইটো হ'ল আমাৰ 5ৰ 2ৰ উত্তৰ, ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এইখিনি হ'ল আমাৰ উত্তৰখিনি। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা, প্লে দ্য গেম উইথ ডিফাৰেণ্ট পেয়াৰ্ছ অফ নাম্বাৰ্ছ এজ ফ'ল'জ। আৰু অসমীয়াত কি কৈছে চোৱা, তলত দিয়া বিভিন্ন সংখ্যাৰ জোৰবোৰৰ বাবে খেলটো খেলা। অৰ্থাৎ চোৱা কেনেকৈ কৰি নাম্বাৰ 6ৰ এ নাম্বাৰৰ চলুশ্যন, প্ৰথমে প্ৰশ্নটো লিখিলে কিমান আছে 3 আৰু 5, ইয়াত লিখা 3 আৰু 5। এতিয়া আমি এই 3ৰ কি কৰিব লাগিব গুণিতকখিনি লিখিব লাগিব। ইয়াত লিখিবা যে 3ৰ গুণিতক, 3ৰ গুণিতক। ইয়াত 3ৰ গুণিতকখিনি আমি কেনেকৈ উলিয়াম, 3 নিউটাৰটো পঢ়ি দিয়া 3 × 3 3 2 × 6 3 3 × 9 3 4 × 12 3 5 × 15 3 6 × 18 3 7 × 21 3 8 × 24 3 9 × 27 3 10 × 30 3 11 × 33 3 12 × 36 3 13 × 39 এইকেইটা হ'ল 3ৰ গুণিতক। এতিয়া 5ৰ গুণিতকখিনি লিখি লোৱা। ইয়াত লিখিবা যে 5ৰ গুণিতক, 5ৰ গুণিতকখিনি লিখি লোৱা। এতিয়া 5ৰ নিউটাৰটো পঢ়ি দিবা 5 × 5 5 2 × 10 5 3 × 15 5 4 × 20 5 5 × 25 5 6 × 30 5 7 × 35 5 8 × 40 5 8 × 40। এতিয়া আমি এই 3 আৰু 5ৰ সাধাৰণ গুণিতকখিনি উলিয়াব লাগিব। ইয়াত লিখিবা যে 3 আৰু 5ৰ সাধাৰণ গুণিতক, সাধাৰণ গুণিতক মানে হৈছে 3ৰো গুণিতকত থাকিব লাগিব আৰু 5ৰ গুণিতকত থাকিব লাগিব, অৰ্থাৎ মিল থকা সংখ্যাটো। যেনে চোৱা ইয়াত 3 আছে ইয়াত 3 নাই, তাৰমানে এইটো নহ'ব। ইয়াত 6 আছে ইয়াত 6 নাই, চোৱা এইটো নহ'ব। ইয়াত 9 আছে ইয়াত 9 সংখ্যাটো নাই। ইয়াত 12 আছে ইয়াত 12 নাই। ইয়াত 15 আছে ইয়াত 15 আছে, তাৰমানে এই যে সংখ্যা দুটা চোৱা, অৰ্থাৎ 15 সংখ্যাটো ইয়াতো আছে ইয়াতো আছে, তাৰমানে এইটো কি হ'ব সাধাৰণ গুণিতক হ'ব। ইয়াত লিখিবা 15। চোৱা ইয়াত 18 আছে ইয়াত নাই, ইয়াত 21 আছে ইয়াত 20 আছে, নহ'ব। ইয়াত 24 আছে ইয়াত নাই, ইয়াত 27 আছে ইয়াত নাই, ইয়াত 30 আছে ইয়াতো 30 আছে, তাৰমানে এই 30 সংখ্যাটো কি হ'ব আমাৰ সাধাৰণ গুণিতক, তাৰমানে ইয়াত লিখা 30। তাৰপিছত ইয়াত 33 আছে ইয়াত নাই, ইয়াত 36 ইয়াত 35 নহ'ব, ইয়াত 39 ইয়াত 40, অৰ্থাৎ আৰু সংখ্যা মিলা নাই যিহেতু, তাৰমানে 3 আৰু 5ৰ সাধাৰণ গুণিতক কিমান 15 আৰু 30। এইটো হ'ল আমাৰ অসমীয়াত উত্তৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা মাল্টিপুল, এইদৰে লিখিবা MULTI মাল্টিপুল অফ 3। এতিয়া 3ৰ গুণিতকখিনি ইয়াত লিখি দিবা 3 6 9 12 15 18 21 24 27 30 33 36 39। আৰু ইংলিছত লিখিবা এইটো মাল্টিপুল MULTI মাল্টিপুল অফ 5। এতিয়া 5ৰ গুণিতকখিনি লিখি দিয়া 5 10 15 20 5 5 × 25 5 6 × 30 5 7 × 35 5 8 × 40। এতিয়া ইয়াত লিখিবা কমন COMMON কমন মাল্টিপুল MULTIPL মাল্টিপুল অফ কমন মাল্টিপুল অফ 3 and 5। এতিয়া ইয়াত মিল থকা সংখ্যা আমি কি পাইছোঁ 15 পাইছোঁ আৰু কিমান পাইছোঁ 30 পাইছোঁ হয়নে, তাৰমানে ইয়াত লিখি দিবা 15 and 30।
কমন মাল্টিপুল মানে হৈছে সাধাৰণ গুণিতক, অৰ্থাৎ 3 আৰু 5ৰ সাধাৰণ গুণিতক কি পাইছোঁ 15 আৰু 30। ইয়াত অসমীয়াত লিখি দিয়া আছে আৰু ইয়াত ইংলিছত লিখি দিয়া আছে। যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে। এইটো হ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত চোৱা বি নম্বৰটো কি কৈছে, বি নম্বৰৰ চলিউশ্যন। বি নম্বৰটোত কিমান আছে 4 আৰু 7 আছে। ইয়াত লিখা 4 আৰু 7। এতিয়া ইয়াত লিখিবা যে উত্তৰটো 4ৰ গুণিতকখিনি উলিয়াই লোৱা। 4ৰ গুণিতক। এতিয়া 4 নিয়মটো পঢ়ি দিয়া। 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 9 গুণ 32, 4 8 গুণ 32, 4 গুণ 4, 4 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, 4 9 গুণ 36, 4 10 গুণ 40। এতিয়া 7ৰ গুণিতকখিনি উলিয়াই লোৱা। 7ৰ গুণিতক। 7ৰ গুণিতক। 7ৰ নিয়মটো পঢ়ি দিয়া। 7 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42। এতিয়া চোৱা ইয়াত কমন কি পাইছোঁ আমি, সাধাৰণ গুণিতক কি পাইছোঁ 4 আৰু 7ৰ সাধাৰণ গুণিতক। সাধাৰণ গুণিতক। এতিয়া চোৱা ইয়াত মিল থকা সংখ্যা আমি কি পাইছোঁ, ইয়াত 4 আছে, ইয়াত নাই, ইয়াত 8 আছে, ইয়াত নাই, ইয়াত 12 আছে, ইয়াত নাই, ইয়াত 16, ইয়াত 16 নাই, ইয়াত 20, ইয়াত 20 নাই। তাৰপিছত ইয়াত কিমান আছে 24, ইয়াত 24 নাই, ইয়াত আছে 28, ইয়াত আছে 28। তাৰমানে এইটো মিলিছে আমাৰ, এইটো হ'ব সাধাৰণ গুণিতক। ইয়াত লিখিবা 28। আৰু চোৱাচোন মিলিছে নেকি, আৰু মিলা নাই, হয়নে? ইয়াত 35 আছে, ইয়াত নাই, ইয়াত 42 আছে, ইয়াত নাই। তাৰমানে 4 আৰু 7ৰ সাধাৰণ গুণিতক কি পাইছোঁ 28। আৰু ইংলিছত হ'লে এইদৰে লিখিবা মাল্টিপুল MULTIPLE মাল্টিপুল অফ 4। এতিয়া 4 গুণিতকখিনি লিখি দিয়া। 4 গুণ 4, 4 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, 4 9 গুণ 36, 4 10 গুণ 40। আৰু ইয়াত লিখিবা যে মাল্টিপুল MULTIPLE মাল্টিপুল অফ 7। এতিয়া 7ৰ গুণিতকখিনি লিখি লোৱা। 7 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42। এতিয়া ইয়াত লিখিবা যে কমন COMMON কমন মাল্টিপুল MULTIPLE মাল্টিপুল অফ 4 and 7। এতিয়া চোৱা সাধাৰণ গুণিতক কি পাইছোঁ আমি, মিল থকা সংখ্যা। ইয়াত 4 আছে, ইয়াত নাই, ইয়াত 8 আছে, ইয়াত নাই, ইয়াত 12, ইয়াত 12 নাই, ইয়াত 16, 16 নাই, 20, ইয়াত 20 নাই, ইয়াত 24, 24 নাই, ইয়াত 28 আছে, ইয়াত 28 আছে। অৰ্থাৎ আমাৰ সাধাৰণ গুণিতক কিমান পাইছোঁ আমি 28। আৰু চোৱা আমি পোৱা নাই, ইয়াত 35 আছে, ইয়াত নাই, ইয়াত 42, ইয়াত 42 নাই। তাৰমানে এইটো হ'ব কমন মাল্টিপুল অফ 4 and 7 কিমান হ'ব 28। এইটো হ'ল আমাৰ বি নম্বৰ উত্তৰ। এইটো হ'ল অসমীয়াত উত্তৰ আৰু এইটো হ'ল ইংলিছত উত্তৰ। যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে, আৰু ইংলিছত লিখিলে অসমীয়াত নালাগে। ইয়াৰ পিছত চোৱা চি নম্বৰটো কেনেকৈ কৰিবা। চি নম্বৰৰ চলিউশ্যন কিমান আছে 2 আৰু 6। ইয়াত লিখা 2 আৰু 6। এতিয়া ইয়াত লিখা আছে 2ৰ গুণিতক। 2ৰ গুণিতকখিনি লিখি লোৱা। 2ৰ নিয়মটো পঢ়ি দিয়া। 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, তাৰপিছত আহিব 12, 14, 16, 18, 20, 22, 24, 26, 28, 30, তাৰপিছত 30ৰ পিছত 32, 36, 34, 38, 40। এতিয়া 6ৰ গুণিতকখিনি লিখি লোৱা। 6ৰ গুণিতক। এতিয়া 6 নিয়মটো পঢ়ি দিয়া। 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42। এতিয়া ইয়াত লিখা যে 2 আৰু 6ৰ সাধাৰণ গুণিতক। এতিয়া চোৱা কি সংখ্যা মিল আছে। ইয়াত 2 আছে, ইয়াত 2 নাই, ইয়াত 4 আছে, ইয়াত 4 নাই, ইয়াত 6 আছে, ইয়াত 6ৰ লগত 6 মিলিছে, ইয়াত 8 আছে, ইয়াত 8 নাই, ইয়াত 10 আছে, ইয়াত 10 নাই, ইয়াত 12 আছে, ইয়াত 12ৰ লগত 12টো মিলিছে, ইয়াত 18 আছে, ইয়াত 14 নহ'ব, ইয়াত 16 নহ'ব, ইয়াত 18ৰ লগত 18টো মিলাই দিয়া। তাৰপিছত ইয়াত কিমান আছে 24, 24ৰ লগত ইয়াত 24টো মিলাই দিয়া। 24টো মিলাই দিয়া। তাৰপিছত ইয়াত আছে 30, ইয়াত 30 আছে, অৰ্থাৎ এই 30ৰ লগত এই 30টো মিলিব।
তাৰপিছত ইয়াত কিমান আছে 36 লগত এই 36টো মিলিব তাৰপিছত ইয়াত আৰু নিমিলে হয়নে তাৰমানে আমি কি পাইছোঁ চোৱা 6 পাইছোঁ তাৰপিছত 12 তাৰপিছত 18 তাৰপিছত 24 তাৰপিছত 30 আৰু কিমান পাইছোঁ 30 পিছত 36 আৰু বুলি লিখিবা ইয়াত আৰু কিমান পাইছোঁ আমি 36 হয়নে 36 লৈকে পাইছোঁ অৰ্থাৎ এইখিনি হ'ল আমাৰ সাধাৰণ গুণিতক আৰু ইংলিছত এইদৰে লিখিবা মাল্টিপুল MULTIPLE মাল্টিপুল অফ 2 দুইৰ গুণিতকখিনি কিমান কিমান হ'ব 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 তাৰপিছত আহিব 12 14 16 18 18 পিছত 20 22 24 26 তাৰপিছত আহিব 28 30 32 36 36 38 40 এতিয়া ইয়াত লিখিবা যে মাল্টিপুল MULTIPLE মাল্টিপুল অফ 6 এতিয়া 6ৰ গুণিতকখিনি লিখি দিয়া 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 এতিয়া চোৱা ইয়াত কি কি মিল থকা আছে এইখিনি ইয়াত লিখি ল'বা যে কমন COMMON কমন মাল্টিপুল MULTIPLE মাল্টিপুল অফ 2 and 6 এতিয়া চোৱা কি মিল থকা সংখ্যা আছে 6ৰ লগত 6 মিলিছে 12ৰ লগত 12 মিলিছে তাৰপিছত 18ৰ লগত 18 মিলিছে 18 মিলিছে তাৰপিছত 24ৰ লগত 24 মিলিছে 24ৰ লগত 24টো মিলিছে তাৰপিছত 30ৰ লগত এই 30টো মিলিছে 36ৰ লগত এই 36 মিলিছে 36 আৰু চোৱা মিলা নাই হয়নে প্ৰতিটো ইয়াত নহ'ব প্ৰতিটো নালাগে চোৱা কিমান কিমান মিলিছে 6 পাইছোঁ আমি তাৰপিছত 12 তাৰপিছত 18 তাৰপিছত 24 30 আৰু ইয়াত লিখি দিবা যে এণ্ড কিমান পাইছোঁ 30 পিছত 36 এইটো হ'ল আমাৰ চি নাম্বাৰৰ উত্তৰ ইয়াৰ পৰা চাই তোমালোকে ইংলিছত লিখি ল'বা এইটো হ'ল আমাৰ চি নাম্বাৰৰ উত্তৰ ইয়াৰ পিছত চোৱা ডি নাম্বাৰটো নাম্বাৰ ডি সলিউশন চোৱা প্ৰশ্নটো কি দিয়া আছে ডি নাম্বাৰ 3 আৰু 6 দিয়া আছে হয়নে ইয়াত লিখা 3 ইয়াত লিখা 6 আৰু অসমীয়াত লিখিবা 3ৰ 3ৰ গুণিতক এতিয়া 3ৰ গুণিতকখিনি উলিয়াই লোৱা 3 নিউটাটো পঢ়া 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 33 3 12 36 3 13 39 আৰু ইয়াত লিখা 6ৰ গুণিতক 6ৰ গুণিতকখিনি উলিয়াই লোৱা 6ৰ গুণিতক 6 নিউটাটো পঢ়ি দিয়া 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 আৰু নালাগে 6 7 গুণ 42 42টো লিখাৰ দৰকাৰ নাই আৰু 42 এতিয়া চোৱা ইয়াত লিখিবা যে 3 আৰু 6ৰ সাধাৰণ গুণিতক সাধাৰণ গুণিতক এতিয়া চোৱা মিল থকা সংখ্যা কি পাইছোঁ আমি ইয়াত 6ৰ লগত 6 মিলিছে ইয়াত 12ৰ লগত 12 মিলিছে ইয়াত 18 আছে ইয়াত 18 আছে 18ৰ লগত 18টো মিলিব ইয়াত 24ৰ লগত ইয়াত 24টো মিলিব 24ৰ লগত 24 মিলিছে ইয়াত 30ৰ লগত ইয়াত 30টো মিলিব 30ৰ লগত 30টো মিলাই দিয়ে তাৰপিছত 36ৰ লগত ইয়াত 36 মিলিব 36ৰ লগত ইয়াত 36 মিলিছে অৰ্থাৎ কিমান কিমান পাইছোঁ আমি 6 12 18 24 30 আৰু কিমান পাইছোঁ 36 এইটো হ'ল আমাৰ উত্তৰ অসমীয়াত আৰু চোৱা ইংলিছত কেনেদৰে লিখিবা ইংলিছত এইদৰে লিখিবা ইয়াত লিখিবা যে মাল্টিপুল MULTIPLE মাল্টিপুল অফ 3 এতিয়া 3ৰ গুণিতকখিনি লিখি লোৱা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 তাৰপিছত 3 5 গুণ 15 3 6 গুণ 18 3 9 গুণ 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 33 3 12 36 3 13 39 ইয়াত লিখিবা যে মাল্টিপুল MULTIPLE মাল্টিপুল অফ 6 এতিয়া 6ৰ গুণিতকখিনি উলিয়াই লোৱা 6 নিউটাটো পঢ়ি দিয়া 6 গুণ 6 6 2 গুণ 12
6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 আৰু এতিয়া ইয়াত লিখিবা যে কমন COMMON কমন মাল্টিপুল MULTIPLE মাল্টিপুল অফ 3 and 6 সমান সমান এতিয়া চোৱা কি কি সংখ্যা মিলিছে ইয়াত 6 মিলিছে ইয়াত 12 মিলিছে 18 মিলিছে 24 মিলিছে 30 মিলিছে আৰু কিমান 36 ইয়াত লিখি দিয়া সংখ্যাখিনি 6 12 18 24 30 and 36 এইটো হ'ল আমাৰ ইংলিছৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা মাল্টিপুলছ অফ 3 অৰ্থাৎ 3 ৰ গুণিতকখিনি ইয়াত দিয়া আছে মাল্টিপুলছ অফ 4 ইয়াত 4 গুণিতকখিনি দিয়া আছে কমন মাল্টিপুলছ অফ 3 and 4 আৰু ইয়াত দুইটা অৰ্থাৎ 3 আৰু 4 ৰ সাধাৰণ গুণিতকখিনি ইয়াত দিয়া আছে 12 আৰু 24 can you draw a similar figure as shown above for the table given in question number 5 for different pair of numbers আৰু চোৱা অসমীয়াত কি কৈছে 7 নম্বৰ 3 ৰ গুণিতকখিনি ইয়াত দিয়া আছে 4 ৰ গুণিতকখিনি ইয়াত দিয়া আছে 3 আৰু 4 ৰ সাধাৰণ গুণিতক অৰ্থাৎ 12 সংখ্যাটো আৰু 24 সংখ্যাটো 3 ৰ গুণিতক হয় আৰু 4 ৰ গুণিতক হয় সেই কাৰণে এই 12 আৰু 24 কি বুলি কোৱা হয় সাধাৰণ গুণিতক বুলি কোৱা হয় 5 নং প্ৰশ্নত দিয়া তালিকাখনৰ বাবে ওপৰত দেখুওৱা চিত্ৰটোৰ দৰে চিত্ৰ আঁকিব পাৰিবানে এতিয়া এই যে 5 নম্বৰ যোনটো আমাৰ কি আছে কুৱেশ্যন আছে এই কুৱেশ্যনৰ যে ইয়াত যে তালিকাখন আছে এই তালিকাখনৰ বাবে আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ এখন চিত্ৰ অংকন কৰিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 7 ৰ সলিউশন প্ৰথমে আমি কি কৰিব লাগিব এই ধৰণে দুইটা বৃত্ত অংকন কৰি ল'ব লাগিব তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ এই ধৰণে দুইটা বৃত্ত অংকন কৰি ল'বা প্ৰথমে এই ধৰণে প্ৰথমে দুইটা তোমালোকে বৃত্ত অংকন কৰি ল'বা এই ধৰণে দুইটা বৃত্ত অংকন কৰি ল'বা এতিয়া ইয়াত লিখিবা সো ইয়াত 5 নম্বৰ কুৱেশ্যন কি আছে 2 আৰু 5 ৰ গুণিতকখিনি উলিয়াব লাগে হয়নে আমি ইয়াত লিখিবা 2 ৰ গুণিতক 2 ৰ গুণিতক এতিয়া 2 ৰ গুণিতক কি আছে 2 তাৰপিছত কিমান পাম 4 তাৰপিছত 6 8 তাৰপিছত 10 পাম হয়নে 10 তাৰপিছত 12 তাৰপিছত 12 পিছত কিমান পাম 14 তাৰপিছত 16 18 তাৰপিছত কিমান পাম 20 তাৰপিছত কিমান পাম 22 24 26 28 30 তাৰপিছত কিমান পাম 32 36 34 38 40 আৰু ইয়াত লিখিম আমি 5 ৰ গুণিতক 5 ৰ গুণিতক এতিয়া 5 ৰ গুণিতক কি পাম 5 ইয়াত 10 টো ইয়াত লিখিছোঁ অৰ্থাৎ 10 সংখ্যাটো চোৱা 2 ৰ গুণিতক আৰু 5 ৰ গুণিতক সেইকাৰণে আমি এই মাজৰ ঘৰটো লিখিব লাগিব 5 10 তাৰপিছত কিমান আহিব 15 তাৰপিছত ইয়াত 20 সংখ্যাটো চোৱা 2 ৰ গুণিতক হয় 5 ৰ গুণিতক হয় হয়নে অৰ্থাৎ চোৱা ইয়াত 2 ৰ গুণিতকখিনি কি আছে 2 4 6 8 10 ইয়াত 2 ৰ গুণিতকখিনি লিখা আছে আৰু ইয়াত 5 ৰ গুণিতকখিনি লিখা আছে এতিয়া চোৱা কোনকেইটা সংখ্যা মিলিব ইয়াত 10 টো মিলিব ইয়াতো 10 আছে ইয়াত 10 আছে তাৰপিছত ইয়াত 20 আছে ইয়াতো 20 আছে তাৰপিছত ইয়াত 30 আছে ইয়াতো 30 আছে ইয়াত 40 আছে ইয়াতো কি আছে 40 আছে অৰ্থাৎ এই 10 সংখ্যা 20 30 40 এই সংখ্যাখিনি ক'ত বহিব মাজত বহিবগৈ 10 20 30 40 সংখ্যাখিনি কি হ'ব মাজত বহিব কাৰণ এইখিনি হ'ল আমাৰ সাধাৰণ গুণিতক ইয়াত লিখিব লাগিব যে সাধাৰণ গুণিতক নহ'লে ইয়াত লিখা আছে 2 আৰু 5 ৰ সাধাৰণ গুণিতক বুলি লিখিবা এতিয়া 5 ৰ গুণিতকখিনি ইয়াত লিখা 5 10 15 20 ইয়াত আহিব 25 তাৰপিছত 30 ইয়াত আহিব 35 আৰু 40 এইখন হৈ গ'ল আমাৰ ছবিখন অসমীয়াত আৰু যদি ইংলিছত লিখিবা যে মাল্টিপলছ MULTIPLES মাল্টিপলছ অফ 2 ইয়াত এইদৰে লিখিবা ইংলিছত আৰু ইয়াত লিখিবা যে MULTIPLES মাল্টিপলছ অফ 5 আৰু ইয়াত লিখিবা কমন COMMON কমন MULTIPLES কমন মাল্টিপলছ অফ 2 and 5 ইংলিছত এইদৰে লিখিবা আৰু এইটোৱে আছিল আমাৰ 7 নম্বৰ
প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ইয়াত ইংলিছতো কৰি দিয়া আছে আৰু অসমীয়াতো কৰি দিয়া আছে যদি তোমালোকে ইংলিছত কৰা তেতিয়াহ'লে অসমীয়াত নালাগে আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ আৰু এইখিনি আছিলে আমাৰ 5.1ত থকা অনুশীলনীৰ উত্তৰ আৰু তোমালোক ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ অশেষ ধন্যবাদ